আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ভোটাৰ আই ডি কাৰ্ডৰ। যদি আপোনালোকে নতুনকৈ ভোটাৰ আই ডি কাৰ্ড এপ্লিকেশ্যন কৰিছে আৰু আপোনালোকে এতিয়াও PVC ভোটাৰ আই ডি কাৰ্ডটো পোৱা নাই, অথবা আপোনালোকৰ যদি ভোটাৰ আই ডি কাৰ্ড আছে, আপোনাৰ নাম, ডেট অফ বাৰ্থ, এড্ৰেছ, আপোনাৰ গাৰ্জিয়ান নাম কাৰেকশ্যন কৰিছে, এতিয়াও আপোনালোকে নতুন ভোটাৰ PVC কাৰ্ডটো পোৱা নাই। এতিয়া কিন্তু যদি আপোনালোকে অনলাইনৰ পৰা অৰ্ডাৰ দিয়ে, এতিয়া কিন্তু আপোনাৰ টকা ফিজ দিব নালাগে। আপোনালোকে যদি অনলাইনত অৰ্ডাৰ দিয়ে তেনেহ'লে কিন্তু আপোনাৰ ঘৰত 10-12 দিনৰ ভিতৰত আপোনাৰ PVC ভোটাৰ আই ডি কাৰ্ডটো আপোনাৰ পোষ্টৰ জৰিয়তে ঘৰত আহিব। কেনেকৈ আপোনালোকে ভোটাৰ PVC কাৰ্ডটো অৰ্ডাৰ দিব, আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা মই এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ভোটাৰ আই ডি কাৰ্ডৰ অফিচিয়েল ৱেবছাইটত আহি যাব, NVSP। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। হোৱাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছেট কৰি ল'ব। ইয়াত চাব ওপৰত দি আছে, আপোনালোকে ফাৰ্ষ্ট লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া ইয়াত আহি যাব ইউজাৰ আই ডি, পাছৱাৰ্ড আৰু কেপচা। আপোনালোকে ফাৰ্ষ্ট চাইন আপত ক্লিক কৰি আপোনাৰ ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাই ল'ব। যদি আপোনালোকে ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনাব নোৱাৰে, মোক কমেণ্টত কৈ দিব, নেক্সট ভিডিঅ'ত দেখুৱাই দিম। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইউজাৰ আই ডি আৰু পাছৱাৰ্ডটো বনালে আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ইউজাৰ আই ডি, আপোনাৰ মোবাইল নম্বৰটো বহাই দিব, আৰু যিটো আপোনালোকে পাছৱাৰ্ড বনাইছিল ইয়াত পাছৱাৰ্ডটো বহাই দিব। তলত যিটো কেপচা আছে, কেপচাটো বহাই দি আপোনালোকে ৰিকুৱেষ্ট OTP ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ফোন নম্বৰত OTP আহি যাব। এতিয়া আপোনালোকে OTPটো বহাই দি ভেৰিফাই এণ্ড লগইনৰ ওপৰত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। অলপমান তলত আহি যাব, ইয়াত চাব দি আছে ফুল ফৰ্ম 8। এতিয়া আপোনালোকে ফুল ফৰ্ম 8ৰ ওপৰত ক্লিক কৰিব। আপোনালোকে লগইন কৰাৰ পিছত অলপমান তলত আহি যাব, ইয়াত চাব দি আছে ফৰ্ম 8। এতিয়া আপোনালোকে ফৰ্ম 8ৰ ওপৰত ক্লিক কৰিব, ফুল ফৰ্ম 8। এতিয়া এইটো পেজ অ'পেন হৈ যাব। 1 নম্বৰত চাব দি আছে চেলেব, 2 নম্বৰত চাব দি আছে আদাৰ্ছ। যদি আপোনাৰ ভোটাৰ আই ডি কাৰ্ড দি আপোনালোকে আপোনাৰ আই ডি পাছৱৰ্ড বনাইছে তেনেহ'লে আপোনালোকে চেলেবত টিক মাৰ্ক দিব, আৰু যদি আপোনাৰ আই ডি দি আপোনালোকে কাৰোবাৰ ভোটাৰ আই ডি কাৰ্ডটো ৰিপ্লেচ কৰিব তেনেহ'লে আপোনালোকে আদাৰত টিক মাৰ্ক দি ইয়াত আপোনাৰ ভোটাৰ আই ডি কাৰ্ড নম্বৰটো বহাই দি অ'কেত ক্লিক কৰিব। এতিয়া ইয়াত আপোনাৰ নাম, আপোনাৰ ডিটেইলছ সকলো আহি যাব। এতিয়া আপোনালোকে অ'কেত ক্লিক কৰিব। এতিয়া কিন্তু এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব 4টা অপশ্যন দি আছে। ফাৰ্ষ্ট চাব দি আছে শ্বিফটিং, কাৰেকশ্যন আৰু ৰিপ্লেচমেণ্ট এট ৰিকুৱেষ্ট মাৰ্ক এণ্ড পাৰ্চন উইথ ডিচেবল। যিহেতু আপোনালোকে আপোনাৰ ভোটাৰ আই ডি কাৰ্ডটো অৰ্ডাৰ কৰিব, PVC ভোটাৰ আই ডি কাৰ্ডটো, ইয়াত চাব 3 নম্বৰত দিয়া আছে ইছ্যু অফ ৰিপ্লেচ এপিক উইথাউট কাৰেকশ্যন। এতিয়া আপোনালোকে এইটো টিক মাৰ্ক দি দিব 3 নম্বৰ অপশ্যনটোত। এতিয়া অ'কেত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ফৰ্মটো অ'পেন হৈ যাব এনেকৈ। আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে, ইয়াত আপোনাৰ ডিটেইলছ সকলো আহি যাব। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এতিয়া আপোনালোকে ইয়াত চাব 3টা অপশ্যন দি আছে। এতিয়া যদি আপোনাৰ আই ডি কাৰ্ডটো হেৰুৱাই গৈছে তেনেহ'লে আপোনাৰ ইয়াত পুলিচ ৰিপৰ্ট দিব লাগিব। সেইটো হৈছে কিন্তু 1 নম্বৰ অপশ্যন লষ্ট। আপোনালোকে সেইটো অপশ্যনত টিক মাৰ্ক দি দিব। ইয়াত চাব, ইয়াত 3টা অপশ্যন দিয়া আছে। ইয়াত যিটো 2 নম্বৰ অপশ্যনটো দিয়া আছে, ইয়াত চাব। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত টিক মাৰ্ক দিব যে মোৰ আই কাৰ্ডটো পুৰণা হৈ গৈছে বা নষ্ট হৈ গৈছে, সেইকাৰণে মই নতুন ভোটাৰ আই ডি কাৰ্ডৰ বাবে মই অৰ্ডাৰ কৰিলোঁ। আপোনালোকে এতিয়া এইটো 2 নম্বৰটোত টিক মাৰ্ক দি দিব। টিক মাৰ্ক দিয়াৰ পিছত এতিয়া আপোনালোকে নেক্সটৰ ওপৰত ক্লিক কৰিব।
যেতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব ডেট আহি যাব ইয়াত যিটো আপোনাৰ প্লেচৰ নাম আছে ইয়াত আপোনাৰ প্লেচৰ নামটো বহাই দিব এতিয়া আপোনালোকে নেক্সটত ক্লিক কৰিব এতিয়া আপোনাৰ ওচৰত আহি যাব ইয়াত কেপচাৰ অপশ্যন এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায় এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব যি কেপচা আহি যায় ইয়াত আপোনালোকে ইয়াত চাই ইয়াত কেপচাটো বহাই দিব ইয়াত চাব কেপচাটো আপোনালোকে ভালকৈ চাই বহাই দিব যি কেপচা আহি যায় আপোনালোকে কেপচাটো বহাই দিব কেপচাটো বহাই দিয়াৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব দিয়া আছে প্ৰিভিউ এণ্ড ছাবমিট এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব প্ৰিভিউ এণ্ড ছাবমিট যেতিয়া আপোনালোকে সেইটোত ক্লিক কৰিব এতিয়া কিন্তু আপোনাৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ আপোনালোকে ফৰ্মটো চাই ল'ব যে সম্পূৰ্ণ শুদ্ধ আছে নে নাই তাৰপিছত আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব ইয়াত এছত ক্লিক কৰিব লগে কিন্তু আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব এটাই কিন্তু ইয়াত একনলেজমেণ্ট নম্বৰ আহি যাব আপোনালোকে সেইটো নম্বৰ দি যাব পাৰিব যে আপোনাৰ আই কাৰ্ডটো কিমান দূৰ আহি গ'ল বা আপোনাৰ ঘৰত কিমান দিনত আহিব আপোনালোকে ইয়াৰ পৰা চাব পাৰিব এতিয়া আপোনালোকে ৰিচিপ্টটো ছেভ কৰি বা পিন কৰি ৰাখি দিব আপোনাৰ ঘৰত কিন্তু 10ৰ পৰা 15 দিনৰ ভিতৰত আপোনাৰ ঘৰত PVC ভোটাৰ আইডি কাৰ্ডটো আহি যাব যদি আপোনালোকে এতিয়াও PVC ভোটাৰ আইডি কাৰ্ডটো পোৱা নাই তেনেহ'লে আপোনালোকে এনেকুৱাকৈ PVC ভোটাৰ আইডি কাৰ্ডটো অৰ্ডাৰ দিয়ক অতি সোনকালে অৰ্ডাৰ দিয়ক